এছিয়া কাপ 2025-ৰ ভাৰতৰ প্ৰথমখন মেচ অনুষ্ঠিত হৈ যায় ইউএইৰ লগত আৰু এই মেচখনত ভাৰতে খুব সহজে জয়লাভ কৰে। এই মেচখনত ইউএই প্ৰথম বেটিং কৰিছিল আৰু মাত্ৰ 57 ৰানতে অল আউট হৈছিলে ইউএই। আৰু প্ৰথমতে ভাৰতৰ যদি প্লেইং 11 চাব যাওঁ, এই মেচখনত ভাৰতৰ প্লেইং 11 কেনেধৰণৰ আছিল। তো অভিষেক শৰ্মা, শুভমান গিল, সূৰ্যকুমাৰ যাদৱ কেপ্টেইন, তিলক বাৰ্মা, সঞ্জু চেমছন, শিৱম দুবে, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী আৰু জছপ্ৰীত বুমৰাহ। এয়া আছিলে ভাৰতৰ প্লেইং 11 এই মেচখনত। ভাৰতৰ যি বলিং প্ৰদৰ্শন, এই বলিং প্ৰদৰ্শনৰ আচলতে একেবাৰে ভাৰতৰ বলিঙৰ সন্মুখত আচলতে একেবাৰে ফ্লপ হ'ল ইউএইৰ বেটিং। প্ৰথমে ইউএই খুব ভালে বেটিং কৰি আছিলে, 47 ৰানত মাত্ৰ 2টা উইকেট গৈছিলে ইউএই, কিন্তু পিছত যি 10 ৰানতে 8টা উইকেট গুচি গ'ল ইউএই। আৰু বলিং প্ৰদৰ্শন যদি চাবলৈ যাওঁ, কুলদীপ যাদৱ আৰু শিৱম দুবে খুব সুন্দৰ বলিং কৰিছে। কুলদীপ যাদৱে 4টা উইকেট লাভ কৰিছে, লগতে শিৱম দুবে 3টা উইকেট লাভ কৰিছে। আমি গোটেই ভাৰতৰ বলিং প্ৰদৰ্শন চাবলৈ যদি যাওঁ, হাৰ্দিক পাণ্ডিয়াই 1 অভাৰ 10 ৰান দিছে, জছপ্ৰীত বুমৰাহে 3 অভাৰত 19 ৰান দি 1টা উইকেট লাভ কৰিছে, অক্ষৰ পেটেলে 3 অভাৰত 13 ৰান দি 1টা উইকেট লাভ কৰিছে, বৰুণ চক্ৰৱৰ্তীয়ে 2 অভাৰত 4 ৰান দি 1টা উইকেট লাভ কৰিছে, কুলদীপ যাদৱে 2 অভাৰ 1 বলত 7 ৰান দি 4টা উইকেট লাভ কৰিছে, লগতে শিৱম দুবে 2 অভাৰ 4 ৰান দি 3টা উইকেট লাভ কৰিছে। এই মেচখনত শিৱম দুবেক যি কাৰণে খেলোৱা হৈছিলে এগৰাকী অলৰাউণ্ডাৰ হিচাপে, সেই অলৰাউণ্ডাৰ পাৰফৰ্মেঞ্চ আচলতে শিৱম দুবে দিছে, যদিও বেটিং কৰিবলৈ সুবিধা পোৱা নাই, কিন্তু বলিঙত কিন্তু খুব সুন্দৰ বলিং কৰিছে। 2 অভাৰত মাত্ৰ 4 ৰান দি 3টা উইকেট লাভ কৰিছে শিৱম দুবে। যি 58 ৰানৰ টাৰ্গেট, এই টাৰ্গেটটো ভাৰতৰ বাবে আছিল অতি সহজ, কাৰণ ভাৰতৰ ক্ৰিকেটত আমি সকলোৱে জানো, ভাৰতৰ ক্ৰিকেটৰ ৰজা বুলি ক'বলৈ গ'লে ভাৰতেই বুলি ক'ব লাগিব। তো 58 ৰানৰ টাৰ্গেট ভাৰতৰ বাবে আছিল অতি সহজ। মাত্ৰ 4 অভাৰ 3 বলতে 1টা উইকেটত এই লক্ষ্যত উপনীত হ'ল ইণ্ডিয়া। 9 উইকেটত এই মেচখন জয়লাভ কৰিলে আৰু লগতে 93 বল থাকি গ'ল এই মেচখনত। অৰ্থাৎ ক'বলৈ গ'লে বৃহৎ জয়লাভ কৰিলে ইণ্ডিয়াই। আৰু ইণ্ডিয়াৰ হৈ অভিষেক শৰ্মাই 16 বলত 30 ৰান কৰিছে, য'ত আছিল 2টা 4, 3টাকৈ 6। শুভমান গিলে 9 বলত 20 ৰান, 2টা 4, এটা 6 আছিলে, 200ৰ ওপৰত ইচ্ছাগতৰে ৰান কৰিছে শুভমান গিলে। পিছত কেপ্টেইন সূৰ্যকুমাৰ যাদৱে আহি 2 বলত 7 ৰান কৰিছে, এটা 6, 350 ষ্ট্ৰাইক ৰেটৰ সহায়ত। তো এনেদৰে অতি সহজে জয়লাভ কৰিলে ইউএইৰ লগত। 9 উইকেটত জয়লাভ কৰিলে, 93 বল থাকি গ'ল। তো এই যি জয়, এই জয়ে কিন্তু পাকিস্তানক ভয়ত কঁপাইছে, কাৰণ পাকিস্তানৰ লগত 14 ছেপ্টেম্বৰ তাৰিখে আছে ইণ্ডিয়াৰ মেচ। আৰু ইণ্ডিয়াৰ যি ইউএই যদিও দুৰ্বল টীম, তো এনেদৰে অতি সহজে জয়লাভ কৰাৰ পিছত বলিং আৰু বেটিং দুয়োফালৰ পৰা ইণ্ডিয়াই শক্তিশালী প্ৰদৰ্শন কৰাৰ পিছত কিন্তু পাকিস্তানৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। পাকিস্তানে নিশ্চয় ভয় কৰিবই। গতিকে 14 তাৰিখৰ মেচখন ভাল লাগিব, কাৰণ এখন মেচটো আমি আগতেই জানিছিলোঁ ৰিজাল্ট কি হ'ব, ইণ্ডিয়াটো কোনো কাৰণতে নাহাৰে বুলি সেইটো আমি আগতেই জানিছিলোঁ। আৰু এইটো গ্ৰুপত ইণ্ডিয়া, পাকিস্তান, হংকং আৰু ইউএই আছে। হংকং আৰু ইউএই একেবাৰে দুৰ্বল টীম, যিহেতু এইটো গ্ৰুপৰ পৰা ইণ্ডিয়া পাকিস্তান ছেমিফাইনেললৈ যাবই, নেক্সট ৰাউণ্ডলৈ যাবই, সেইটো ঠিকেই হৈ আছে বুলি ক'ব লাগিব। গতিকে সেই মেচখনে বিগ মেচ হ'ব, যি 14 ছেপ্টেম্বৰ তাৰিখে আছে। সকলো অপেক্ষা সেইখন মেচলৈকে। গতিকে সেই মেচখনৰ সকলো ধৰণৰ আপডেট লৈ আহি চাই থাকিব ভিডিঅ'বিলাক, আৰু সকলোৱে লাইক শ্বেয়াৰ কৰি যাব আৰু ছাপোৰ্ট কৰি যাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।